নমস্কাৰ আপোনালোকৰ কি খবৰ নিশ্চয় সকলোৱে ভালেই নাই জানো মই আজি আপোনালোকৰ অৰিজিন LGNS-ত মই আগত আপোনালোকক আগৰ ভিডিঅ'ত মই দেখাইছো যে ইয়াতে আৱাৰলি খেল যেটো ৰিৱাৰ্ড পুলত আছে আৱাৰলি খেল উইকলি আৰু মন্থলি এই খেল কিখনত আপোনালোকে অংশীদাৰ কৰিবলৈ হলে মানে কেনেকৈ কৰিব এই খেল আপোনাৰ ধৰক মই আজি আপোনালোকক এক্সাম্পল সহকাৰে মই এই বস্তুটো দেখাবলৈ বিচাৰিছো আৱাৰলি খেলখনত 100 ডাই হলে মানে সেই খেলখনত অংশীদাৰ হ'ব পাৰে যিখন আৱাৰলি খেল যিখন $20,000 তাত খেল খেলায় তো মই সেই খেলখনত আজি কিদৰে আপোনালোকে অংশীদাৰ কৰিব যদিহে আপোনালোকৰ ওচৰত ধৰক ডাই আছে বা USDT আছে USDT পৰা ডাই বনালে ডাই পৰা আপোনাৰ ডাইৰেক্ট LGNS নবনাই যদি আপোনালোকে 100 ওপৰত যদি আপোনালোকৰ ডাই থাকে তেতিয়া হলে আপোনালোকে সেই আৱাৰলি খেলখনত কিদৰে অংশীদাৰ কৰিব তাৰ এক্সাম্পল সহকাৰে মই আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বলক এতিয়া মই ডাইৰেক্ট মোৰ স্ক্ৰিনত যাওঁ আপোনালোকে মই এতিয়া টোকেন পকেটত কৰিম মই আপোনালোকে এটো গোটেই ভিডিঅ'টো চালে মানে গোটেই কথাখিনি আপোনালোকে বুজি পাব বলক এতিয়া মই স্ক্ৰিনত যাওঁ পোনপ্ৰথমে আপোনালোকৰ বিটগেট ৱালেটটো এদৰে খুলি ল'ব খুলি লোৱাৰ পাছত ইয়াত দেখিছেনে USDT আছে আপোনাৰ 102 USDT আছে ক'ত আছে পলিগনত এতিয়া মই কি কৰিম মোৰ ভাগৰ ৱালেটটো মই খুলি লৈছো ইয়াত দেখিছে ডিস্কভাৰত আহিছো ৱালেট খুলি লৈছো এতিয়া মোৰ ৱালেটটো মই খুলি লৈছো সাইন বাই ৱালেট কৰি দিব তাৰ পিছতে আপোনাৰ সিগনেচাৰ বা ভেৰিফাই পাসপোৰ্ট এটো দেখিছে ৱালেটটো খুল খাই গল স্পেডাৰ ৱেব আছে 1.3036 এতিয়া মই 3 লাইনত ক্লিক কৰিম 3 লাইনত ক্লিক কৰি ৰিৱাৰ্ড পুলত আহিম দেখিছে 3 লাইনত ক্লিক কৰিলো ক্লিক কৰাৰ পাছত এতিয়া ৰিৱাৰ্ড পুলত আহিছো এতিয়া মই আৱাৰলি ৰিৱাৰ্ডত ইয়াত দেখিছে $159.60 এখন খেল অলৰেডি এতিয়া হৈ গৈছে 20,000 ডাই ইয়াত যেতিয়া আপোনাৰ হৈ যায় ইয়াত দেখিছে 1.59.60 এতিয়া আপুনি ৰিফ্ৰেছ কৰি থাকিব তো তাত বাঢ়ি গৈ থাকে ইয়াত যেতিয়া 20,000 ডাইৰ USDT গুড খাব তো কি হ'ব 20,000 ডাইৰ USDT গুড খালে মানে ইয়াত আৱাৰলি খেলখন হৈ যায় ইয়াতে দেখিছে এফালে এখন খেল হৈ গ'ল 14.30 মানে 14 মিনিট আৰু 13 ছেকেণ্ডৰ এখন খেল হৈ গৈছে ইয়াতে ফাৰ্স্ট প্ৰাইজ সেকেন্ড প্ৰাইজ থাৰ্ড প্ৰাইজ 10টা ইয়াতে প্ৰাইজ বাছে 10 জনক ইয়াতে বাছে ঠিক আছে এই খেলখনত এতিয়া আমি ইয়াতে যদি অংশীদাৰী হ'ব বিচাৰো তেতিয়া হলে আমি কি কৰিব লাগিব ইয়াত আমি পোনপ্ৰথমে USDT পৰা আমি ডাই বনাই ল'ব লাগিব কাৰণ USDT মোৰ পলিগন ব্লক চেণ্টাৰত আছে গতিকেলৈ মই এতিয়া কি কৰিম ডাই বনাই ল'ম ইয়াতে লাকি হেজত ক্লিক কৰিছো লাকি হেজত দেখিছে না ডাই টু LGNS ইয়াতে ডাই বনাই ল'ব লাগিব তাতে LGNS ল'ব লাগিব 100 ওপৰত যাৰ ওচৰত ডাই থাকিব তো তেওঁ এই খেলখনত অংশীদাৰী হ'ব পাৰে আপোনাৰ এখন খেল হয় উইকলি এখন খেল হয় আপোনাৰ মন্থলি এতিয়া মই আৱাৰলিখনত লৈছো এতিয়া মই কি কৰিম ট্ৰেডত আহিম এতিয়া মই এটো হেৰি কৰি লৈছো এতিয়া ট্ৰেডত ক্লিক কৰিব ইয়াতে হোম মাৰ্কেট ট্ৰেড ডিস্কভাৰ আৰু মি বুলি আছে মই টোকেন পকেটত খুলিছো ইয়াতে ট্ৰেডত আহিলো USDT আছে তলত মোৰ পল আছে পলটোত মই এটা ক্লিক কৰিম ক্লিক কৰাৰ পাছত পলৰ পৰা কি কৰিব ডাইটো ইয়াতে সিলেক্ট কৰি ল'ব লাগিব ডাইলে মই সোৱেপ কৰি ল'ব লাগিব ঠিক আছে এতিয়া ওপৰত যেটো অল আছে অলটোত আপুনি ক্লিক কৰিব 102 USDT আমি ডাই পাম কিমান 101.64 64 পাম গতিকেলৈ ইয়াতে এপ্ৰুভ এণ্ড সোৱেপ আপুনি এপ্ৰুভ এণ্ড সোৱেপ কৰিব সোৱেপ কৰাৰ পাছতে এতিয়া মই দেখিছে নাই আপোনালোকে নিশ্চয় এটো এতিয়া মই এপ্ৰুভ কৰিছো এপ্ৰুভ কৰাৰ পাছতে ই সোৱেপ হ'ব দেখিছে
এতিয়া কনফাৰ্ম কৰিব লাগিব। কনফাৰ্ম কৰাৰ পাছতে আপোনাৰ এপ্ৰুভ কৰিব লাগিব আৰু এপ্ৰুভ কৰাৰ পাছত আপুনি কি কৰিব লাগিব, ইয়াৰ স্মাৰ্ট কণ্টেক্টবিলাকত আপোনালোকে চাই যাব। ইয়াতে মই ভেৰিফাই পাছপোৰ্ট কৰি ল'লোঁ। ভেৰিফাই পাছপোৰ্ট কৰাৰ পাছতে এপ্ৰুভ কৰি দিছোঁ। তো মোৰ 102 USDTৰ পৰা মই 101 পইণ্ট কিবা এইটো মই ডাইটো পাই গৈছোঁ। ইয়াতে দেখিছে যিটো স্মাৰ্ট কণ্টেক্ট হয়, এইটো স্মাৰ্ট কণ্টেক্টে ইয়াত কামত দিছে। এতিয়া আকৌ পাছপোৰ্ট ভেৰিফাই কৰিব কৈছে। পাছপোৰ্ট ভেৰিফাই কৰি দিব। কৰি দিয়াৰ পাছতে ইয়াতে দেখিছে পেণ্ডিং হৈ আছে আৰু ই ছাকচেছ হৈ যাব। মানে USDTৰ পৰা ডাইলে ই ছুৱেপ হৈ যাব। দেখিছে ছাকচেছ হৈ গ'ল। এইটো অলৰেডি ডাই বনি গ'ল। এতিয়া কি কৰিম, মই ডিস্কভাৰত আহিম। ডিস্কভাৰত আহি লৈ পিনি মই মোৰ ৱালেটটো আকৌ খুলি লৈছোঁ। ইয়াতে মই চাইন বাই ৱালেট কৰিছোঁ। চাইন বাই ৱালেট কৰাৰ পাছতে কনফাৰ্ম কৰি ইয়াতে ছিগনেচাৰ বা বিটগেট ৱালেটত ছিগনেচাৰ আহিব। ইয়াতে টোকেন পকেটত ভেৰিফাই পাছপোৰ্ট আহিব। আপোনালোকে এইভাগে খুলি ল'ব আপোনাৰ ৱালেটটো। তাৰপিছতে ইয়াত ভেলিড নোটছ বা কাৰেণ্ট ষ্টেক এইবিলাকত আপোনালোকে চাই ল'ব। আপোনালোকৰ কিমান আছে সেইখিনি জানে আপোনালোকে। এতিয়া মই কি কৰিম, 3 লাইনত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে ৰিৱাৰ্ড পুলত আহি গ'লোঁ আকৌ। এতিয়া মই আৱাৰলি খেলখনত মই ইয়াত ভাগ ল'ম। মানে আৱাৰলি যিখন খেল হ'ব সেইখনত ভাগ লৈছোঁ। দেখিছে অলপ আগতে কিমান ডলাৰ আছিলে, এতিয়া $2236। মানে ইয়াত ছেকেণ্ডে মিনিটে বাঢ়ি গৈ থাকে। মানে চবেই লগাই থাকে। যিমানে লগাই মানে এই খেলখনত অংশীদাৰ হ'ব বিচাৰে তেওঁলোকে ইয়াতে অংশীদাৰী হ'ব পাৰে। ইয়াতে যেতিয়া $20,000 হৈ যাবতো এই খেলখন আৰম্ভ হৈ যাব। 20,000 ডাইৰ এই খেলখন হৈ যাব। তো এতিয়া মই কি কৰিম, ডাইৰ পৰা LGNS মই ইয়াতে বনাই ল'ম। ইয়াতে দেখিছে ডাইটোৰ তলতে 101.64 এইটো ডাই। ইয়াতে মেক্সটোত ক্লিক কৰিলোঁ। মেক্সটোত ক্লিক কৰাৰ লগে লগে তাৰ পৰা মই LGNS কিমান পাম, 9.7524। এই LGNSটো মই এতিয়া LGNS ডাইৰ পৰা LGNS ছুৱেপ কৰিম। ডাইৰ পৰা LGNS এতিয়া মই ছুৱেপ কৰি ল'ম। আপোনালোকে গোটেই কথাটো ভালকৈ চাই ল'ব। যদিহে এই খেলখনত অংশীদাৰী হওঁ বুলি ভাবে, যদিহে হয় $100 ওপৰত, মানে 100 ডাইৰ ওপৰত আপোনাৰ থাকিব লাগে। 100 ডাই থাকিব লাগে। এতিয়া মই ছুৱেপত ক্লিক কৰিলোঁ। ইয়াতে এতিয়া ভেৰিফাই পাছপোৰ্ট কৰিবলৈ আহিছে। মই ভেৰিফাই পাছপোৰ্ট কৰি লৈছোঁ। কনফাৰ্ম কৰিব লাগে। কনফাৰ্ম কৰি লৈছোঁ। এতিয়া মোৰ ডাইৰ পৰা LGNSটো ইয়াতে মই পাই যাম। এই LGNSটো আপোনাৰ ডাইৰেক্ট ষ্টেক নহয়গৈ। আপোনালোকে চাই যাব গোটেই কথাখিনি। যদিহে এই আৱাৰলি খেল হওক, উইকলি খেল হওক, মন্থলি খেল হওক, যদিহে আপোনালোকে এই খেলবিলাকত অংশীদাৰ কৰোঁ বুলি ভাবে তেতিয়াহ'লে আপোনালোকে ইজি কৰিব পাৰে। ইয়াতে দেখিছে LGNS মই পাই গ'লোঁ 9.7522। ইমানটো LGNS মই পাই গ'লোঁ। এতিয়া মই 3 লাইনত ক্লিক কৰিলোঁ। ষ্টেকত আহি গ'লোঁ। ষ্টেকত অহাৰ পাছত ইয়াতে চাওক মোৰ 111 টোকেন আছেতো, 111 আছে। আৰু মই ৰিফ্ৰেছ এবাৰ কৰি লৈছোঁ। ৰিফ্ৰেছ কৰাৰ পাছতে আপোনালোকে চাব তললৈ, এফালে তললৈ দেখিছে আনষ্টেক বেলেঞ্চত দেখা দিছে। যিটো মই এতিয়া ডাইৰ পৰা LGNS বনালোঁ, এইটো আনষ্টেক বেলেঞ্চত দেখা দিছে 9.7523, হয়নে? এতিয়া চাওক ইয়াত যদি মেক্সটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ কি হ'ব, কাৰেণ্ট ষ্টেক এমাউণ্টৰ লগত ই প্লাছ হৈ যাব। ইয়াতো স্মাৰ্ট কণ্টেক্ট বেলেগ চববিলাক আপোনালোকে চাই ল'ব। ভেৰিফাই মই পাছপোৰ্ট কৰি ল'লোঁ। ভেৰিফাই পাছপোৰ্ট কৰাৰ পাছতে এই LGNSটো মই এতিয়া যিটো LGNS ডাইৰ পৰা বনালোঁ, সেই ডাইৰ পৰা বনোৱা LGNSটো কি হ'ব, মোক কাৰেণ্ট ষ্টেক এমাউণ্টটোৰ লগত ই প্লাছ হৈ গুচি যাব। দেখিছেনে? এইটো অলৰেডি প্লাছ হৈ গুচি গ'ল। তো আপোনালোকেও যদি এই খেলখনত ভাগ লওঁ বুলি ভাবে তেতিয়াহ'লে এইদৰে আপোনালোকে এই খেলখনত আৱাৰলি খেল হওক, উইকলি খেল হওক, মন্থলি খেল হওক, তো আপোনালোকে ইয়াতে অংশীদাৰ কৰিব পাৰে বা খেলখনত আপোনালোকে ভাগ ল'ব পাৰে। ভিডিঅ'টো চাই নিশ্চয় আপোনালোকে বুজি পালে। মইতোতো উইকলি খেল আৰু
মন্থলি খেলখনৰ গোটেইখিনি দেখুওৱা নাই। উইকলি খেলখনততো বেলেগ তাতো বেলেগ হেৰি গোট খাব লাগিব, ধৰক USDT বা ডাই, তাতো এটা লিমিট আছে। মন্থলিখনতো তাতো এটা লিমিট আছে। গতিকেলৈ সেইকেইখন মই দেখুওৱা নাই। তো মই যিখন আৱাৰলি হয় সেই আৱাৰলিখনত মোৰ কম USDT আছিলে আৰু ডাই বনালোঁ। ডাই বনাই লৈ পিনি ধৰক কম আছিলে কাৰণে মই কি কৰিলোঁ, আৱাৰলিখনত মই অংশীদাৰ কৰি চালোঁ। যদিহে কপাল ভাল হয় হয়তো লাগি যাব পাৰে। সেইটো কাৰণে মই আপোনালোকক এই ভিডিঅ' মাধ্যমে আপোনালোকক মই দেখালোঁ যে আপোনালোকেও যদি আপোনালোকৰ বন্ধুবৰ্গ হওক বা আপোনালোকেও যদি এই খেলবিলাকত বা এই ৰিৱাৰ্ড পুলত যিখন খেল হয় এই খেলকেইখনে যদি অংশীদাৰ কৰিব বিচাৰে, এইদৰে আপোনালোকে অংশীদাৰ কৰিব পাৰিব।